নমস্কাৰ জনাইছোঁ মৰাণ এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো মই এটা চেফটি টেংকৰ ওপৰত বনাই আছোঁ। আপোনালোকে এই দেখি থকা এই টেংকটো, এইটো দীঘলটো 15 ফুট আছে আৰু বহল 7 ফুট, দোৱাটো আছে 8 ফুট। আৰু এই টাংকিটোৰ মই প্ৰায় গাঁথনি কাম শেষে কৰিলোঁ, অলপ বাকী আছে আপোনালোকে দেখি থকা এইখিনি। আৰু মই এই টেংকিটোৰ কিমানখিনি এতিয়ালৈকে ইটা খৰচ কৰিলোঁ, চিমেণ্ট বালি কিমানখিনি খৰচ হ'ল, এইখিনি আপোনালোকক মই হিচাপ দি যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু তেতিয়া আপোনালোকে গোটেইখিনি কথা বুজি পাব। আৰু মই হিচাপ দিয়াৰ আগতে আপোনালোকক অলপ দেখাই ল'ব বিচাৰিছোঁ। এইটো মোৰ পৰ্দা হয় আৰু আপোনালোকে দেখি থকা এইটো যিটো মই হোল ৰাখিছোঁ, এইটো ছেকেণ্ডেৰীৰ বাবদ ৰাখিছোঁ। পৰ্দা আৰু ছেকেণ্ডেৰী, ইয়াৰে ডিষ্টেঞ্চটো বেছি হ'ব নালাগে। ফিনিচিং কৰি পেলাই আপোনাৰ 1 ইঞ্চি, পোনে 1 ইঞ্চি থাকিলেও হৈ যায়। এইটো যিখিনি পানী অভাৰফ্ল' হৈ পৰিব, সেইখিনি পানীয়ে চেকিব লাগে। আৰু ছেকেণ্ডেৰী পৰ্দাৰ এইটোৱে কাম হয়, যিখিনি অভাৰফ্ল'ৰ পানী আহি পৰিব, সেই চেম্বাৰটো মই ৰাখিছোঁ 4 ফুট আৰু দ'টো 8 ফুট হৈছে। আৰু বাকী যিখিনি 15 ফুটৰ 4 ফুট গ'লে 11 ফুট হ'ব। আৰু সেই 11 ফুটত মই দুটা ভাগ কৰি লৈছোঁ। প্ৰথম ভাগত দানা আহি পৰিব, তাৰপিছত 3 নম্বৰ যিটো চেম্বাৰ হয়, সেইটোত অভাৰফ্ল'ৰ পানীখিনি থাকিব। আৰু এতিয়া মই হিচাপটো লৈ আহিছোঁ। মই যিখিনি গাঁথনি কৰাওঁতে বস্তু খৰচ কৰিলোঁ, এইখিনিক আপোনালোকক হিচাপটো কৈ যাই আছোঁ, আপোনালোকে ভালদৰে শুনি ল'ব। মই এতিয়ালৈকে ইটা খৰচ কৰিলোঁ 2530টা, আৰু মোক 100 ইটাৰ আৰু কাম হ'ব। আজি গোটেইখিনি কৰিব নোৱাৰিলোঁ, বাকী থাকিলে কেইলাইনমান, মোক আৰু 100টা ইটা লাগিব। গতিকে 2530টা আৰু ইফালে 100, এই টাংকিটোত মুঠ 2630টা ইটা খৰচ হৈছে। আৰু ইয়াতে বালি খৰচ হ'ল 2 দিয়াই, আৰু চিমেণ্ট 20 পেকেট আনিছিলোঁ, 20 পেকেটৰ 18 পেকেট ব্যৱহাৰ হৈছে। আৰু মোক 1 পেকেট চিমেণ্ট গাঁথনিৰ কাৰণে আৰু ঢালাইৰ কাৰণে 1 পেকেট চিমেণ্ট, আপোনালোকে 20 পেকেট চিমেণ্টৰ হিচাপটো ধৰি ল'ব। আৰু 12 mm মই ৰড আনিছোঁ, 12 mm মই 8 পিচ আনিছোঁ। এই 8 পিচেৰে টেংকিটোৰ যিখিনি কাম, এইখিনি গোটেই হৈ পেলাই ওপৰত আৰু ৰড বাকী থাকিব। এইটো মই ওপৰত যেতিয়া ছাদ দিম, এই বাকী যিখিনি ওলাই আছে সেইখিনি ৰডেৰে হৈ যাব। আৰু কইল আনিছোঁ 10 কেজি, আৰু গুণা অলপ লাগিছে। আৰু শিল এতিয়ালৈকে 1 চিএমৰ এই পোষ্টকেইটাত আপোনালোকে, আৰু তলত মই চলিঙৰ ওপৰত এখন জালি দি পেলাই এটা PPC ঢালাই দিছোঁ। পোষ্টকেইটা আৰু ঢালাই আপোনালোকে 1 চিএম ধৰি ল'ব পাৰিব। আৰু এতিয়ালৈকে মোৰ এই টাংকিটোত এইখিনি খৰচ হৈছে গাঁথনিখিনিত। আৰু এতিয়া ইয়াৰে প্লাষ্টাৰ আছে আৰু ওপৰৰ ছাদখন আছে। গোটেইখিনি হ'লে আপোনালোকক মই হিচাপটো ইয়াৰ কিমান খৰচ হৈছে, সেইটো মই টকাৰ পৰিমাণটো কৈ যাম। আজি আপোনালোকক মই গাঁথনি কৰাওঁতে কিমানখিনি বস্তু লাগিলে, এইখিনি আপোনালোকক মই হিচাপ দিলোঁ। আৰু আপোনালোকে পিছলৈ এনেকুৱা টাংকি বনালে আপোনালোকে এইটো হিচাপ কৰিব পাৰিব। আৰু মোৰ চেনেলত আপোনালোকে যিসকলে নতুনকৈ চাই আছে, তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু মই সদায় আপোনালোকক ইয়াতকৈ ভাল ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰি যাম। আজিৰ ভিডিঅ'ত মোৰ ক'ব লগা ইমানখিনিয়ে। ধন্যবাদ।